সাবধান। আপুনি বজাৰৰ পৰা ক্ৰয় কৰা পটলে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। একাংশ অসাধু ব্যৱসায়ীয়ে পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং। বৰপেটা ৰোডৰ শাক-পাচলি বজাৰত পোহৰলৈ আহিছে এই ভয়ংকৰ শিহৰণকাৰী তথ্য। শাক-পাচলিত কেমিকেল ৰং মিহলাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে একাংশ ব্যৱসায়ীয়ে। বজাৰত সেউজীয়া হৈ থকা দেখিলেই কিনিবলৈ মন যোৱা পাচলি কিনোতেই সাৱধান হওক। এই দৃশ্য বৰপেটা ৰোড পাইকাৰী বজাৰত। বৰপেটা ৰোডৰ শাক-পাচলি বজাৰত পোহৰলৈ আহিছে এক ভয়ংকৰ দৃশ্য। কেৱল টকাৰ লোভত একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে মানুহৰ জীৱনক লৈ হেতালি। সতেজ দেখুৱাবৰ বাবে এইদৰে পটলত বিষাক্ত কেমিকেল আৰু ৰং মিহলাই অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি থকা হৈছে। অভিযোগ অনুসৰি বৰপেটা ৰোডৰ একাংশ পাচলি ব্যৱসায়ীৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা চলি আছে এই কাৰ্য। জনস্বাস্থ্যলৈ চৰম ভাবুকি এই বিষাক্ত ৰাসায়নিক পদাৰ্থই মানৱ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিব পাৰে চৰম ভাবুকি। মালটো ইয়াতেই থাকিব না, মালকে লৈ গম পাইছো। তোমাক কোনে সাইড কৰিব দিছে এইবিলাক? কোনেও নহয়। হাইদৰৰ মণিপুৰ কিমান দিন ধৰি কাম কৰে এইবিলাক কাম? কিমান দিনৰ পৰা কৰে? চব্জিৰ কাৰবাৰ কালাৰ মিলোৱা কালাৰ মিহলোৱা যিটো কাম এইটো কিমান দিন ধৰি কৰে তেখেতে? এইটো ইমান বেছি দিন আজিৰ পৰা কৰি আছে। কি কৰিব কিন্তু মদৰ তেলত অপেনলি চলি আছে, সেইটো কিয় বন্ধ নহয়? সেইটোতো খালি মানুহ মৰি যায়, কিডনি পচি যায়, লিভাৰ নষ্ট হৈ যায়, সেইটো কিয় বন্ধ নহয়? কিয়? শ্বিলং যাব। শ্বিলং যাব। আমালোকে যিটো কলাৰ দিছো সেইটো আমাক দেখাই দিম, কি কলাৰ দিছো না দেখাই দিম। কালাৰ দিছো বুলি বজাৰতে কৰে না? যাওক আপনি যাই চাওক। গোটেই বজাৰতে কৰে? আপনি কি আপনার ক্যামেরা কৰি আছে? গোটেই বজাৰতে কৰে? আপনি কি camera কৰি আছে? পটল বিলাক গোটেই বজাৰতে কৰে নেকি? আপনি যাই চাওক, আপনার যদি ইনফেকশন ইমান আছে তো চাওক আপনার বজাৰত যাই কি কোনটো কি কৰি আছে। ফলত মৰণ ফান্দত পৰিছে সাধাৰণ গ্ৰাহক। ইপিনে ঘটনাক লৈ বৰপেটা জিলা ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই ঘটনাৰে জড়িত দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৰপেটা জিলা ছাত্ৰ সন্থাই। প্ৰশ্ন উত্থাপিত হৈছে, বজাৰত মুকলিকৈ চলি থকা এই ঘটনাৰ বিষয়ে সঁচাকৈ প্ৰশাসন জ্ঞাত নহয় নেকি? বিভাগীয় কৰ্তৃপক্ষ এতিয়া টোপনিৰ পৰা সাৰ পাবনে? কালাৰ মিক্স কৰা দেখিবলৈ পোৱা গৈছে। হয়, বাতৰি সম্প্ৰচাৰৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে বৰপেটাৰ মাজমজিয়াত অৱস্থিত শাক-পাচলি চব্জি বেপাৰী বেপাৰ বজাৰখনত পটলকে ধৰি কিছুমান আমাৰ খাদ্যজাতীয় সামগ্ৰী আমি সদায় খাই থকা খাদ্যজাতীয় সামগ্ৰীত ৰাসায়নিক কেমিকেল আমি তাত সনা দেখিবলৈ পাইছোঁ, যি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে সকলো ধৰণৰ ৰাইজে ইয়াতে মানে আপোনাৰ সেই কেমিকেল খোৱাৰ ফলত আমি মৃত্যুৰ মুখলৈ লাহে লাহে আমি আগবাঢ়িছোঁ। অৰ্থাৎ শ্ল' প্ৰয়োজনীয় কাম হৈছে। কেঞ্চাৰকে ধৰি বিভিন্ন মাৰাত্মক ৰোগৰ ফলত এইসমূহ শাক-পাচলি খোৱাৰ ফলত আমাৰ হৈছে। আমি ভয় লাগে, আমাৰ এইকাৰণে আমি শংকাত ভুগিছোঁ যে খেতি কৰাৰ পৰা ৰাসায়নিক সাৰৰ লগতে বজাৰত বিক্ৰী কৰাৰ সময়তো কিছুমান ৰাসায়নিক দ্ৰব্য কেমিকেল সঠিক, যাতে সেই খাদ্যসমূহ তেওঁলোকে যে ৰংচোৱা কৰি ৰাখিব পাৰে, বহুদিনলৈকে ৰংচোৱা কৰিব পাৰে। অৰ্থাৎ কিছুমান বেপাৰীয়ে নিজৰ পকেটখন গৰম কৰাৰ উদ্দেশ্যে নিজৰ মুনাফা লভৰ ক্ষেত্ৰত আমাৰ সাধাৰণ ৰাইজে কিন্তু সদায় মৃত্যুৰ মুখলৈ আমি আগবাঢ়ি গৈছোঁ। এক শ্ল' পয়জনিং হিচাপে আমাৰ কাম কৰিছে আৰু এয়া কেমিকেল এটেক বুলি আমি ক'ব লাগিব। আমি এইকাৰণে কেমিকেল এটেক বুলি ক'ব লাগিব। সাধাৰণ পটল, যিসমূহ পটল প্ৰতিখন হাততে গৰীব দুখীয়া ৰাইজে কিন্তু সদায় কিন্তু আমি গ্ৰহণ কৰি আহিছোঁ, সেই সময় পটলতে সেইসমূহ ৰংচোৱা কৰি ৰাখিবৰ কাৰণে, তেওঁলোকৰ নিজৰ মুনাফা লাভৰ কাৰণে সেই পটলসমূহতে কিন্তু সদায় ৰংচোৱা কৰি ৰাখিব লৈছে। আমি ধিক্কাৰ জনাইছোঁ। আৰক্ষী প্ৰশাসন আছে, ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, চৰকাৰ আছে, যিহেতু আজি বাতৰি সম্প্ৰচাৰ হ'ল অতি যিসকল অসাধু ব্যৱসায়ী এই লগত জড়িত, আমি নাম শুনিবলৈ পাইছোঁ যে কোনোবা হাইদৰ আলী নে কি নাম, যিসমূহ অসাধু ব্যৱসায়ীসকলৰ লগত জড়িত অতি সোনকালে ইয়াক কঠোৰতম শাস্তি প্ৰদান কৰক। শাক-পাচলি চব্জি বেপাৰৰ ব্যৱসায় সন্থা আছে, তেওঁলোকৰ প্ৰতিজন সভাপতি সম্পাদক এনেকুৱা ধৰণৰ যাতে অসাধু কাম আৰু নঘটে। কাৰণ আমি এইকাৰণে আমি আজি সময়ত কম্পমান হৈছোঁ। আমি শংকা পাইছোঁ যে বৰপেটা ৰোডৰ মাজমজিয়াত এইখন অৱস্থিত, অসমৰ ভিতৰত নাম কৰা এখন চব্জি বজাৰ। সেই চব্জি বজাৰত আপোনালোকৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতহে আমি ৰাইজে গম পাইছে, কিন্তু প্ৰশাসনে চকু পৰাই নাই। প্ৰশাসনৰ নিশ্চিতভাৱে ক'ব লাগিব চৰকাৰ প্ৰশাসনৰ অৱহেলা বুলি ক'ব লাগিব। কাৰণ বৰপেটা ৰোডৰ এক মানে 2 নম্বৰ আমাৰ অসমৰ ভিতৰত শাক-পাচলি বজাৰখন বৰপেটাৰ 2 নম্বৰ শাক-পাচলি বজাৰ। এতিয়ালৈকে প্ৰশাসনৰ চৰকাৰৰ কি চকু পৰা নেকি? যদিও পৰা নাই, আজি বাতৰি সম্প্ৰচাৰ হৈছে আপোনালোকৰ জৰিয়তে সেই
ইয়াৰ লগত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক আৰু যাতে আমি সৰ্বসাধাৰণ ৰাইজসকল এই ধৰণৰ চব্জি শাক পাচলি চব্জি যাতে খাই যাতে মৃত্যুৰ মুখলৈকে লাহে লাহে মৃত্যুৰ মুখলৈকে যাতে আমি আগবাঢ়িব নালাগে চৰকাৰ প্ৰতিষ্ঠানে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। সুবিধা ৰাজ্য ভূটানে কিন্তু অসমৰ চব্জি নলয়। লাজৰ কথা, বিশেষকৈ লাজৰ কথা, কাৰণ এনেকে ধৰণৰ যদি কেমিকেল যদি তেওঁলোকে ব্যৱহাৰ কৰে আমাৰ ইয়াৰ ব্যৱসায়ীসকলে কেনেকৈ বাহিৰত আমাৰ চব্জি শাক পাচলি চব্জি যাব, কোনে জানি বুজি নিজৰ জীৱনটোক শেষ কৰি পেলাব। ভূটানে নোলোৱা হৈছে নিশ্চিতভাৱে ভূটানে নোলোৱা হৈছে আৰু আমি ইয়াৰ লাজৰ কথা। আৰু এই যি ধৰণৰ ঘটনা ঘটি আছে আমাৰ বৰপেটা চহৰৰ মাজমজিয়া শাক পাচলি বজাৰত অতি শীঘ্ৰে বন্ধ কৰিব লাগে, নহ'লে সৰ্বসাধাৰণ ৰাইজে কিন্তু লাহে লাহে কিন্তু জীয়াতু ভুগিব লগা হৈছে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, A News 24।